বৰ্তমান আমাৰ মানুহৰ মনতে এটা ধাৰণা যে আধুনিক এটা যুগ। এই আধুনিক যুগত আমাৰ অসমীয়া যুৱক যুৱতীকো পাশ্চাত্য বা অন্যান্য দেশৰ যিবিলাক আধুনিক সাজপাৰ সেইবিলাকৰ প্ৰতি আকৰ্ষিত কৰি আহিছে। ফেচ অফ হাজো নামৰ লয়লাখ থুৰীয়া প্ৰডাকশ্যনৰ দ্বাৰা ইয়াত আমাৰ হাজো অঞ্চলত প্ৰথমবাৰৰ কাৰণে পৰম্পৰাগত সাজপাৰৰ যোগেদি এটা ফেশ্বন শ্ব' ইয়াত অনুষ্ঠিত কৰিছে। মানুহৰ এটা সাধাৰণতে ধাৰণা থাকে যে ফেশ্বন শ্ব' বুলিলেই আচলতে তেওঁলোকে এটা অন্য দৃষ্টিৰে তেওঁলোকে এই অনুষ্ঠানটোক লয়, কিন্তু ইয়াৰ যিটো বৈশিষ্ট্য, ইয়াৰ যিটো তাৎপৰ্য এই অনুষ্ঠানটো, তাৰ লগত এটা আমাৰ অসমীয়া সাজপাৰ জড়িত হৈ আছে। নৱপ্ৰজন্মৰ বহুত যুৱক যুৱতীকে আমি যিখিনি দেখিছোঁ চহৰত হওক গাঁৱত হওক বৰ্তমান আধুনিক সাজপাৰ বুলি আমি যিবিলাক কওঁ সেইবিলাকৰ প্ৰতি বেছি আকৰ্ষিত। তাৰ বিপৰীতে এই পৰম্পৰাগত সাজপাৰক নৱপ্ৰজন্মক আকৰ্ষিত কৰাৰ কাৰণে এই অনুষ্ঠানটোৰ যিটো এটা প্ৰয়াস বা এটা প্ৰচেষ্টা চলাইছে সেইটো মোৰ দৃষ্টিতে প্ৰশংসনীয়। মই আশা কৰিম যে এনেকুৱা ধৰণৰ অনুষ্ঠানৰ যোগেদি যদি নৱপ্ৰজন্মই আমাৰ পৰম্পৰাগত সাজপাৰক তেওঁলোকৰ জীৱনৰ এটা অংশ কৰি লয়, আমাৰ মানুহৰ অতীতৰ পৰা যিটো ধাৰণা যে আমাৰ পৰম্পৰাগত বা আমাৰ যিবিলাক কৃষ্টি সংস্কৃতি সেইবিলাকক আমাৰ নৱপ্ৰজন্মলৈকে লৈ যাব লাগে। গতিকে এই অনুষ্ঠানবিলাক অনুষ্ঠিত কৰিলে তেনেকুৱা এটা নিশ্চয় কাম হ'ব। আৰু দ্বিতীয় এটা কথা যে আমাৰ অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰো কিছুমান পৰম্পৰাগত সাজপাৰ আছে, সেইবিলাককো এনেকুৱা অনুষ্ঠানবিলাকে বেলেগ বেলেগ জাতি জনগোষ্ঠীৰ মাজত তেওঁলোকে চিনাকি কৰি দিয়াৰ এটা সুবিধা পাব। গতিকে সেই দৃষ্টিৰে যদি সঁচাকৈ অসমীয়া পৰম্পৰাগত সাজপাৰ বা অসমীয়া বিভিন্ন জাতি জনগোষ্ঠীৰ সাজপাৰৰ এটা অনুষ্ঠান ইয়াত অনুষ্ঠিত হয়, ফেশ্বন শ্ব'য়ে হওক, অন্ততঃ নৱপ্ৰজন্ম আকৰ্ষিত হোৱাটো এটা ভাল লক্ষণ বুলি মই গণ্য কৰোঁ। ধন্যবাদ। ইয়াতে ফেচ অফ হাজো লয়লাখ থুৰীয়া প্ৰডাকশ্যনৰ ভিতৰত মানে এইটো হেৰি কৰা অৰ্গেনাইজ কৰা হৈছে। অৰ্গেনাইজ ময়ে কৰিছোঁ। মোৰ নাম ফেশ্বন ডিজাইনাৰ ৰীণা দাস হয়। ইয়াতে ল'ৰা ছোৱালী প্ৰায় 30জন প্ৰতিযোগী আহিছে। মিষ্টাৰ আছে, মিছ আছে, টিন আছে আৰু কিডছ আছে, আৰু তাৰ লগতে স্পেচিয়েল বাচ্ছা এটা ৰাউণ্ড দিয়া গৈছে, যিখিনি মানে স্পীচৰ প্ৰব্লেম হাজো স্পীচ ৱেলনেছ চেণ্টাৰৰ পৰা এইখিনি বাচ্ছাখিনি লৈ আহিছে। তাৰ ভিতৰত আমাৰ লোকেল এৰিয়া যিখিনি মানুহ প্ৰতিযোগী বহুতখিনি আগুৱাই আহিছে, আৰু প্ৰথমবাৰৰ বাবে হাজোত এইটো অনুষ্ঠান হৈছে। আগে পিছে মই গুৱাহাটীত কৰি আছোঁ বা বাহিৰতো কৰিছোঁ, এইবাৰ ময়ো হাজোৰেই হয়, সেইকাৰণে মই হাজোত এইবাৰ অনুষ্ঠানটো আৰম্ভ কৰিছোঁ। এতিয়া ইয়াতে দেখাতে মিনিমাম 100-150 মানুহ মানে আহিছে গোট খাইছে। ৰামদিয়া পুথিভঁৰালত হৈছে।